পথালি পাহাৰ অঞ্চলৰ বিলতীয়াৰ বিশিষ্ট যুৱ ব্যৱসায়ী মুনীন বৰাৰ মহানুভৱতা। ঘৰৰ সন্মুখত ওলোৱা এটা কাছ উদ্ধাৰ কৰি বন বিষয়াৰ উপস্থিতিত মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত এৰি দিয়ে। যোৱা নিশা ঘৰৰ সন্মুখত ওলোৱা এটা প্ৰায় ৮-১০ কিলোগ্ৰাম ওজনৰ কাছ উদ্ধাৰ কৰি কোনো হানি বিঘিনি নোহোৱাকৈ আজি মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত এৰি দিলে মুনীন বৰা আৰু তেওঁৰ পৰিয়ালবৰ্গই। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ বাবে বাঢ়ি অহা পানীৰ প্ৰকোপত বাম ঠাইলৈ উঠি অহা এই কাছটোৱে যোৱা নিশা মুনীন বৰাই প্ৰত্যক্ষ কৰি ঘৰৰ পৰিয়ালৰ সহযোগত উদ্ধাৰ কৰি ঘৰতে সযতনে ৰাখে। আজি পুৱাৰ ভাগত বন বিভাগৰ লোকক খবৰ দিয়ে আৰু মাধৱদেৱৰ জন্মস্থানত থকা ভকতসকলৰ সহযোগত লেটেকু পুখুৰীত এৰি দিলে। উল্লেখযোগ্য যে বন বিভাগৰ বন বিষয়া আৰু থানৰ ভকতসকলে সন্তোষ প্ৰকাশ কৰিছে মুনীন বৰা আৰু তেওঁৰ পৰিয়ালৰ এই প্ৰশংসনীয় কাৰ্যৰ বাবে। নহয় নিজে যাব কৰি আজি আমি মাধৱদেৱ জন্মক্ষেত্ৰত আমি দান কৰিলোঁ। আমাৰ ঘৰৰ আগফালৰ মহিদিক কঙত 8-10 কেজিমান হ'ব। হয়, কি ক'ম, বস্তুটো মানে তেখেতে উদ্ধাৰ কৰিলে। উদ্ধাৰ কৰি তেখেতে কোনো অনিষ্ট নোহোৱাকৈ বস্তুটো মানে আমাৰ মাধৱদেৱ স্থানত মানে তেখেতে দান দিম বুলি ভাবিলে। সেয়েহে আমাকো বিভাগীয় মানুহ বিচাৰিছিলে, আমি আহিলোঁ। তেখেতৰ লগত আহি আমি ইয়াত বিধায়ক মহোদয় মানে সুস্থভাৱে আমি মুকলি কৰি দিলোঁ। মই প্ৰথমতে সমস্ত আমাৰ চেনেলৰ বুলি ভাবিছোঁ। তেওঁ কাছটো পায় যে অনিষ্ট নকৰি আমাৰ এই জন্ম জেগা মাধৱদেৱ জন্ম জেগা স্থানৰ লেটেকু পুখুৰী যে লৈ আহিছে, তাৰ বাবে মই তেওঁলোকৰ পৰিয়ালক ধন্যবাদ দিছোঁ। লগতে তোমালোককো, আমাৰ সাংবাদিকসকলক, আমাৰ বন বিভাগকো, বিশেষকৈ আমাৰ ভকত আজি আমাৰ কম ইয়াত, আমাৰ ওচৰতে বৰসবাহ থকাৰ কাৰণে আমাৰ ভকতখিনি নাই, গতিকে আমিও তালৈকে যাম বুলি ভাবিছোঁ। কিন্তু আমাক পাই পোৱাৰ কাৰণে আমিও ধন্যবাদ। আৰু আমাৰ জৰিয়তেও ধৰকচোন কাছভাগে ইয়াতে নিৰাপত্তা এটা পাব বুলি আমি আশা ৰাখিছোঁ। আৰু গুৰুজনাৰ চৰণতো আমি সেৱা জনাইছোঁ। এটা সুন্দৰ পদক্ষেপ আমাৰ যুৱকজনে লৈছে বুলি, এইটো আমাৰ নিজৰে ল'ৰা, বৰ সুন্দৰ এটা পদক্ষেপ। আৰু তুমিও যে লগ পালা